সোণালী সূতাৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখানা। কৌটিকলীয়া ৰেচম শিল্পৰে স্বাৱলম্বী ঢকুৱাখানাৰ বহু পৰিয়াল। ৰেচম শিল্পৰ যোগেদি সোণসেৰীয়া জীৱনৰ সপোন ৰচিছে ঢকুৱাখানাৰ বহু কৃষক পৰিয়ালে। সোণালী সূতাৰ দেশ হিচাপে খ্যাত ৰেচম শিল্পত চহকী ঢকুৱাখানাৰ শ শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয়, টনকিয়াল কৰিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি। যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে কৰ্ম সংস্থাপনৰ অভাৱত সা-সমনীয়া কাঢ়ি ফুৰিবলগীয়া হৈছে, ঠিক তেনে সময়তে ঢকুৱাখানাৰ একাংশ যুৱ কৃষকে গ্ৰহণ কৰিছে এক ইতিবাচক পদক্ষেপ। এই দৃশ্য ঢকুৱাখানাৰ ১ নং বান্টু গাঁৱৰ। গাঁওখনৰ যোগেশ্বৰ ফুকন, মাধৱী ফুকন আৰু তেওঁৰ পুত্ৰ ঋতুৰাজ ফুকন আৰু বোৱাৰীয়ে মিলি মুগা পালনৰ জৰিয়তে এক সোণসেৰীয়া জীৱনৰ বাট বিচাৰি ল'বলৈ সক্ষম হৈছে। আমাৰ বয়স আজি প্ৰায় ৭৫ বছৰেই হ'ল আৰু আমি একেবাৰে ২৫ বছৰ মানৰ পৰা ধৰি মুগা বিচাৰি শদিয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে গোটেই অসমখন ওলট পালট কৰি সঁচ কঠীয়া আমি বিচাৰি আনি ইয়াত মুগা পুহি মেলি ৰাইজ নিজেও উপকৃত হৈছোঁ, ৰাইজেও নি তাৰপৰা উপকৃত হৈছে। আজি প্ৰায় ৮০-৮৫ ইমান টকা ৰেটত তেতিয়া দামতো আমি মুগা আনিছিলোঁ আৰু মুগা আনি সেই মুগা সঁচ কঠীয়া উলিয়াই আমি ৰাইজক বিতৰণ কৰিছিলোঁ। ২৫ বছৰমান বয়সৰ পৰা বাকী ৫০ বছৰ দিনেই এই মুগা খেতিত জড়িত। আপুনি স্বাৱলম্বী মুগা খেতিৰ জৰিয়তে? মুগা খেতিৰ জৰিয়তে আমি স্বাৱলম্বী হৈছোঁ বুলি আমি ক'ব পাৰোঁ আৰু ৰাইজেও ক'ব। বৰ্তমান সময়ত মুগা সঁচ উৎপাদন যথেষ্ট কমি যোৱাত মুগা খেতিকে প্ৰধান খেতি হিচাপে গ্ৰহণ কৰা খেতিয়কৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশ। তাৰ মাজতো আশাৰ ৰেঙনি দেখুৱাইছে ঢকুৱাখানাৰ এইজন ঋতুৰাজ ফুকন আৰু তেওঁৰ পৰিয়ালে। ঢকুৱাখানাৰ পৰা পাপু বৰুৱাৰ ৰিপৰ্ট, প্ৰথম খবৰ।